জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ 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 শ্ৰদ্ধাৰ সুধীবৃন্দ আপোনা খবৰ চৰণ কমলত সেৱা প্ৰণিপাত জনাই আজিৰ যি আমাৰ আলোচ্য বিষয় এই আলোচ্য বিষয়লৈ আমি আগবাঢ়িব বিচাৰিছোঁ শ্ৰদ্ধাৰ গুৰুসকল আমি আৰম্ভণিতে যি ভাগ গুৰু ঘোষা আমি কীৰ্তন কৰিলোঁ এভাগ হৈছে গুৰু বন্দনাৰ ঘোষা এই গুৰু বন্দনাৰ ঘোষা ভাগ অসমৰ সকলো ঠাইতে সকলো মাংগলিক সেৱা অনুষ্ঠানৰ আৰম্ভণিতে কীৰ্তন কৰা হয় বা গোৱা হয় এই গুৰু ঘোষা ভাগৰ সাধাৰণ অৰ্থ হৈছে যে শ্ৰীমন্ত শংকৰদেৱ হৰি আৰু তেওঁ ভক্তসকলৰ বাবে যেন এক কল্পতৰু বৃক্ষ কল্পতৰু বৃক্ষ মানে হ'ল যি বৃক্ষৰ তলত জীৱই গৈ যি বাঞ্ছা কৰে তাকে দিব পৰাটোৱে হৈছে কল্পতৰু বৃক্ষ আৰু জীৱসকলৰ কাৰণে ভক্তসকলৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱে হৈছে কল্পতৰু বৃক্ষ যিহেতু শংকৰদেৱে হৰি ভকতৰ সমস্ত মনোবাঞ্ছা বা মনোকামনা তেওঁ পূৰণ কৰিব পাৰে আৰু সেই শংকৰদেৱে হৈছে আমাৰ পৰম গুৰু আৰু তেওঁ বাহিৰে আমাৰ অন্য কোনো গুৰু নাই 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 বুলি বহাৰপু মাধৱদেৱ গুৰুজনাই দহাই দহাই কৈছে অৰ্থাৎ শংকৰদেৱে হৈছে আমাৰ গুৰুৰো গুৰু পৰম গুৰু তাৰ পৰৱৰ্তী সময়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱেও শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু অভিধা প্ৰদান কৰিলে এটা প্ৰশ্ন হয় যে মাধৱদেৱ গুৰুজনাই আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰীমন্ত শংকৰদেৱক যে পৰম গুৰু বা জগতগুৰু অভিধা প্ৰদান কৰিলে কিহৰ ভিত্তিত প্ৰদান কৰিলে নে তেওঁলোকে এনেই ভাল পায় বাবেই শংকৰদেৱক ভাল পায় বাবেই পৰম গুৰু বা জগতগুৰু উপাধি বা অভিধা প্ৰদান কৰিলে আচলতে গুৰুসকল তেনেকুৱা নহয় বহু ভাবি চিন্তি যুক্তিৰ আধাৰতহে এই দুজন মহান পুৰুষে শংকৰদেৱক একাদিক্ৰমে পৰম গুৰু আৰু জগতগুৰু অভিধা প্ৰদান কৰিলে এই কথাখিনি আমাৰ বোধগম্য হ'বলৈ আমি দুটা দিশেৰে আমি বিষয়টো আলোচনা কৰিব বিচাৰিছোঁ এটা বিষয় হৈছে সমাজতাত্ত্বিক দিশেৰে শংকৰদেৱ আৰু এটা হৈছে দাৰ্শনিক দৃষ্টিৰে আমি দাৰ্শনিক দৃষ্টিভংগীৰে আমি আলোচনা কৰিম আমি প্ৰথমে সমাজতাত্ত্বিক দিশেৰে শংকৰদেৱক কেনেকৈ জগতগুৰু বুলিব পৰা যায় আমি সেই বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ ইয়াক ভালকৈ বুজিবলৈ হলে আমি অসমৰ যি ঐতিহাসিক পটভূমি তালৈকে আমি যাব লাগিব শংকৰদেৱ যেতিয়া এই ধৰাধামলৈ অহা নাছিল তাৰ আগৰ সময়খিনি অসমৰ যি
পৰিৱেশ সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাক যুগ যুগান্তৰৰ অন্ধবিশ্বাস কুসংস্কাৰৰ কলীয়া ডাৱৰে অসমৰ আকাশক অসমৰ বায়ুমণ্ডলক আচন্ন কৰি ৰাখিছিল আৰু সেই কথা গুৰু চৰিত্ৰৰ পদত তাৰ আমি ইংগিত পাওঁ গুৰুৰ চৰিত্ৰত আমি এনেকৈ পাওঁ পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজয় কৰয় বলিদান হংস সাগ মহ কাটৈ অসংখ্য প্ৰমাণ লোকতল গৈল কলি পাপসাগৰত কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ এই পদ কেইফাকিত স্পষ্টকৈ উল্লেখ আছে অসমৰ শংকৰদেৱৰ আগৰ যি সমাজ ব্যৱস্থা শংকৰদেৱৰ আগৰ সমাজ ব্যৱস্থাত হৰি ভকতিৰ নাম গোন্ধই নাছিল বুলি কৈছে আৰু বিভিন্ন ধৰণৰ নিৰপৰাধী জীৱ জন্তু হত্যা কৰি যেনে হংস সাগ মহ এইবোৰ বলি বিধান কৰি বিভিন্ন দেৱ দেৱতাক পূজা কৰাৰ বিধান বা প্ৰথা প্ৰচলন আছিল আনহে নালাগে অসমৰ বিভিন্ন প্ৰান্তত নৰবলি পৰ্যন্ত নিন্দা বা ভৰ্ৎসনাৰ যোগ্য কৰ্ম সংঘটিত হৈছিল আৰু সেইবোৰ দেখি বৈকুণ্ঠপতি ভগৱন্ত পুৰুষে কলিৰ পাপত ডুব যোৱা এই সংসাৰী লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে বৈকুণ্ঠপতিয়ে শংকৰ মাধৱ ৰূপেৰে অৱতাৰ গ্ৰহণ কৰি অসমৰ যি সমাজ ব্যৱস্থাক সংস্কাৰ কৰি নতুন দিগন্তৰ সূচনা কৰিবৰ কাৰণে শংকৰ মাধৱৰ ৰূপেৰে এই ধৰাধামলৈ অৱতৰণ কৰা বুলি আমি গুৰু চৰিত্ৰৰ সেই পদৰ পৰা আমি এই কথাখিনি বুজিবলৈ পাওঁ শংকৰদেৱৰ আগৰ সমাজ ব্যৱস্থাত যে এনে ধৰণৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ সংশয়ে যে ছানি ধৰিছিল এই কথা নামঘোষাৰ দুজনা ঘোষাৰ পৰাও আমি এই কথাখিনি বোধগম্য আমাৰ হয় মাধৱদেৱে লিখিছে শংকৰে সংশয়ে চেদি শাস্ত্ৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংকৈৰি কি কাৰণে আনক বুলৈ গুৰু কৃণুলোক মহামূঢ়মতি ইয়াত কৈছে শংকৰে সংশয়ে চেদি শাস্ত্ৰ তত্ত্বক ভেদি কি সংশয় ছেদ কৰা বুলি ক'লে যে শংকৰদেৱৰ আগৰ সময়লৈকে লোকসকলে বিভিন্ন শাস্ত্ৰৰ বিভিন্ন ঋষিৰ বিভিন্ন মুনিৰ বিভিন্ন মত এইবোৰৰ মাজত থাকি লোকসকলে সিদ্ধান্ত কৰিব পৰা নাছিল যে কি ভাল কি বেয়া কি উচিত কি অনুচিত কি কৰিব লাগিব কি কৰিব নালাগিব এনেকুৱা এখন সংশয়ৰ সাগৰত লোকসকল ডুব গৈছিল সেই মুহূৰ্ততে শংকৰদেৱৰ আবিৰ্ভাৱ হৈ ধৰাধামলৈ আহি সেই সমস্ত শাস্ত্ৰ বেদ পুৰাণ উপনিষদ মথি এনে এক সত্য শুদ্ধ কৃষ্ণৰ ভকতি নাম ধৰ্ম প্ৰচাৰ কৰিলে যাৰ দ্বাৰা সমাজত শান্তি আৰু সমৃদ্ধিৰ যি বাট সেই বাট মুকলি হ'ল গুৰু ভতিমাটো এই বুলি উল্লেখ কৰিছে মাধৱদেৱ গুৰুজনাই যে অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰি হৰি নাম জাকেৰি বয়নে মিলাই গাই পায় মনোৰথ কাম অৰ্থাৎ দিনে ৰাতিয়ে অহুপুৰুষাৰ্থ কৰি জগত গুৰুজনাই কৃষ্ণৰ যি শুদ্ধ সত্য হৰিনাম হৰি ভকতি তাক প্ৰচাৰ কৰি জগতত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা সমস্ত জগতকে বিলাই দিলে তাৰ বাহিৰেও নামঘোষা আৰু এজনক ঘোষাত কৈছে ৰাজা প্ৰজা জানি লেক ভক্তিপন্থ সকলৰ শংকৰৰ মত শুদ্ধ হেন পথলাৰি আন আচৰয় পৰম হিতু মুগুধ অৰ্থাৎ সেই সময়ত ৰজা প্ৰজা সমস্তই শংকৰৰ যি শুদ্ধ সত্য হৰি ভকতি পন্থ তাক অৱলম্বন কৰিছিল আৰু স্বীকৃতিও প্ৰদান কৰা হৈছিল আৰু এয়া হৈছে শংকৰদেৱ গুৰুজনাৰ অসমীয়া সমাজ ব্যৱস্থালৈ
তেখেতৰ অৱদান গতিকে সেইখিনি সময়ত শংকৰ গুৰুজনে যদি তেনে সময়ত আবিৰ্ভাৱ হৈ সমাজখন সংস্কাৰ নকৰা হলে আজিৰ অসমীয়া সমাজ ব্যৱস্থা কলৈ গতি কৰিলেহেঁতেন ক'ত থাকিলেহেঁতেন তাৰ আমি উমান নিশ্চয় এইখিনি সময়ত পোৱাটো কঠিন হৈ পৰে আমি এই কথাখিনি সমাজতাত্ত্বিক দিশেৰে আলোচনা কৰিলো এবাৰ আমি আলোচনা কৰিব বিচাৰিছো দাৰ্শনিক দৃষ্টিভংগীৰে শংকৰদেৱ জগতগুৰু হ'ব পাৰে নে নোৱাৰে প্ৰথমতে আমি জানিব লাগিব জগতগুৰু মানে কি জগতগুৰু মানে হ'ল জগতৰে গুৰু জগতৰ লোকসকলৰ বাবে গুৰু জগতৰ লোকক জোৰাকৈ গুৰু সেই হৈছে জগতগুৰু জগতগুৰু হবৰ কাৰণে গোটেই জগতকে দিগ্বিজয় কৰাৰ কোনো প্ৰয়োজন নাই জগতৰ সকলোতে বা বিশ্বৰ সকলোতে তেৰাৰ শিষ্য প্ৰশিষ্য থাকিবই লাগিব বুলিও কোনো কথা নাই কথা এইটোহে যে শংকৰদেৱে প্ৰতিষ্ঠা কৰা ধৰ্ম দৰ্শনে জগতৰ সকলো ইষ্টৰ লোককে পবিত্ৰ আৰু ধন্য কৰিব পৰাকৈ সামৰি ল'ব পাৰিছে নে নাই অৰ্থাৎ সমাজৰ সকলো ইষ্টৰ লোককে সামৰি ল'ব পাৰিছে নে নাই এই দৃষ্টিয়ে চালেও শংকৰদেৱৰ মাজত জগতগুৰু হ'ব পৰাকৈ সকলোখিনি লক্ষণেই পৰিপূৰ্ণ তেওঁ শাস্ত্ৰৰ মাধ্যমেৰে যিবোৰ বাণী যিবোৰ উপদেশ লোকসকললৈ প্ৰদান কৰিলে এয়া বিশ্বজনীন এই বাণীসমূহ অনুসৰণ আৰু অনুকৰণ কৰিব পাৰিলে জগতৰ সকলো শ্ৰেণীৰ সকলো ইষ্টৰ লোকেই ভকতি মুকুতি সাধন কৰিব পাৰিব এয়া নিশ্চিত আৰু তেখেতৰ বাণীসমূহ যে কোনো বিশেষ শ্ৰেণীৰ কাৰণে যে নাছিল এই কথাখিনি আমি প্ৰমাণ দিবৰ কাৰণে কীৰ্তন ঘোষাৰ বৈকুণ্ঠ পৰায়ণৰ কেইটামান পদ আমি আওৰাব বিচাৰিছো তাত লিখিছে সমস্ত ভূততে ব্যাপী আছুময়ী হৰি সবাকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত সুৰত যেন দৃষ্টি একতুল নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকে সে পণ্ডিত বুলেও সৰ্বজন কুকুৰ শৃগাল গদৰ্ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সকলো প্ৰাণীক দেখিবে আত্মসম উপায় মধ্যত ইটো অতি মুখ্যতম অৰ্থাৎ এই পদ কেইজোকাৰ পৰা আমি এই কথাটো আমি এই সিদ্ধান্তত আমি উপনীত হ'ব পাৰো যে জগতগুৰুজনে কেৱল মানুহকেই নহয় অধমজনী বা পশুজনী জন্মগ্ৰহণ কৰা অন্যান্য ইতৰ প্ৰাণী গৰু পশু তৃণ তৰুকো বিষ্ণু বুদ্ধিৰ দৃষ্টিৰে চাবলৈ আমাক শিকালে গতিকে এয়া হৈছে শংকৰদেৱ গুৰুজনাৰ দৰ্শন কেৱল মানুহকেই নহয় তেওঁ অন্যান্য পশু পক্ষীকো হৰি বুদ্ধি কৰি বিষ্ণু বুদ্ধি কৰি সেই দৃষ্টিৰে চাবলৈ আমাক শিকালে আৰু সমস্ত প্ৰাণীতে যে প্ৰভু ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে আৰু সেই ভাৱেৰে সকলো যে হৰিময় হৈ আছে এই কথা আমাক গুৰুজনাই চিন্তা কৰিবলৈ আমাক শিকালে তেওঁৰ দৃষ্টিত ব্ৰাহ্মণ চাণ্ডাল চুৰ দাতা নিজ সাধু কুকুৰ শৃগাল গদৰ্ভ সকলো সমান যিহেতু সকলোতে সৰ্বব্যাপী ঈশ্বৰ বিৰাজমান গতিকে আমি ক'ব পাৰো যে শংকৰদেৱ গুৰুজনাৰ জগতগুৰু এই কাৰণেই যে তেখেতৰ বাণী আৰু উপদেশসমূহ অনুকৰণ কৰি বিশ্বৰ জগতৰ সমস্ত শ্ৰেণীৰ লোকেই হেলা ৰঙে সংসাৰ তৰি ফুকুটি মুকুটিৰ সন্ধান পাব পাৰে এই কথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন প্ৰদেশৰ সুধী সমাজ জ্ঞানী সমাজ পণ্ডিত সমাজেও স্বীকাৰ কৰিছে মহাত্মা গান্ধীৰ এজন অনুগামী প্ৰিয় শিষ্য আচাৰ্য বিনোৱা ভাৱে এই আচাৰ্য বিনোৱা ভাৱেৰ বৈকুণ্ঠ প্ৰয়াণৰ বৈকুণ্ঠী হোৱাৰ ঠিক আগে 1982 চনত গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ প্ৰতিষ্ঠাতা শংকৰী সাহিত্যৰ গৱেষক লেখক শ্ৰদ্ধাৰ হেমভাই ডাঙৰীয়াই আচাৰ্য বিনোৱা ভাৱেক প্ৰশ্ন কৰিলে তেওঁ কৈছে
যে হে বাবা আজি অসমৰ অৱস্থা অতিকেই সংকটজনক আজি অসমত সকলো প্ৰকাৰে সকলো দিশেৰে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক এই সকলো প্ৰকাৰে সকলো দিশৰ পৰা আক্ৰমণ চলিছে আৰু আজি অসম যাওঁ অৱস্থা গতিকে অসম বা অসমবাসীৰ পৰিত্ৰাণৰ কাৰণে আপুনি কিবা উপায় দিব নেকি তেতিয়া আচাৰ্য বিনোৱাভাৱে কিছু সময় গম্ভীৰ হৈ ধ্যানস্থ হৈ ধ্যানৰ পৰা উঠি লাহে লাহে গুৰু গম্ভীৰ স্বৰেৰে গুৰু গম্ভীৰ মাতেৰে তেওঁ কৈ গ'ল অসমবাসীক কবা যে যেতিয়ালৈকে শংকৰ মাধৱে দেখুৱাই দিয়া পথেৰে লোকসকলে গৈ শংকৰ মাধৱক অনুকৰণ কৰি অসমীয়া সমাজ ব্যৱস্থা চলি থাকিব তেতিয়ালৈকে অসমীয়া বা অসমবাসীক জগতৰ কোনো শক্তি নষ্ট কৰিব নোৱাৰে নিশেষ কৰিব নোৱাৰে আৰু এইটোও কবা যে যিদিনাই অসমবাসীয়ে বা অসমে শংকৰ মাধৱে দেখুৱাই দিয়া পথ বাদ দি অন্য পথেৰে বাদ বুলিব তেতিয়া অসমবাসীক বা অসমক জগতৰ কোনো শক্তিয়ে নিশেষ হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব গতিকে এয়া হৈছে আচাৰ্য বিনোৱাভাৱেৰ ভৱিষ্যত বাণী আৰু সেই বাণীৰ প্ৰমাণ আজি অসমে যোৱা 550 বছৰত নিশ্চয় ইয়াৰ প্ৰমাণ পাইছে আচাৰ্য বিনোৱাভাৱে এই কথাও কৈ গৈছে শংকৰ মাধৱক লৈ এই কথাও কৈছে যে শংকৰ মাধৱ সদৃশ গুৰু ৰবি তলে নাই নহব নুপুজিব ইহাঁত দুনাই অসমৰ এজন প্ৰখ্যাত পণ্ডিত সাহিত্যিক ককা নীলমণি ফুকনদেৱেও কৈছে বাগ্মীবৰ ককা নীলমণি ফুকনদেৱেও কৈছে যে শংকৰদেৱৰ যি অৱদান শংকৰদেৱৰ যি সৃষ্টি শংকৰদেৱৰ যি ভাষা কলা সংস্কৃতিক যদি অসমীয়াৰ পৰা পৃথক কৰি দিয়া যায় তেতিয়াহ'লে অসমীয়া জাতিৰ জকা ওলাই পৰিব শেষত আমাৰ এই আলোচনাৰ শেষত আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা বাণীৰে আমি আমাৰ আলোচনা ভাগ সামৰিব বিচাৰিছোঁ তেখেতে কৈছে যি কথা পিছত আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে কণ্ঠ নিগৰাইছে আমিও আওৰাব বিচাৰিছোঁ অগুৰু লাগে মই শিক্ষিত শিষ্য অজগতক জাননী দিলো অজগতৰে গুৰু শ্ৰীমন্ত শংকৰ অন্ধলাই নেদেখিলো হে গুৰু শংকৰ ধন্যবাদ